মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানক লৈ এটা ডাঙৰ আপডেট মুকলি হৈছে আৰু আবেদন দাখিল প্ৰক্ৰিয়া কিন্তু অৱশেষত আৰম্ভ হৈ গৈছে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে অতি শীঘ্ৰে কৰি লওক, কিয়নো নহ'লে কিন্তু চৰকাৰে প্ৰদান কৰা 2 লাখৰ পৰা 5 লাখ টকা যিখন দিয়াৰ কথা আছিলে সেইখন টকা কিন্তু আপোনালোকে নাপাব। হয় বন্ধু-বান্ধৱীসকল, যিখন 2 নম্বৰ প্ৰক্ৰিয়া আছিলে আবেদন প্ৰক্ৰিয়া, সেইখন আবেদন প্ৰক্ৰিয়া কিন্তু বৰ্তমান আৰম্ভ হৈ গৈছে। আপুনি কেনেকৈ আবেদন কৰিব, লগতে চৰকাৰে এখন পোৰ্টেল মুকলি কৰিছে, সেইখন পোৰ্টেল আপোনালোকক সবিশেষ জনাই আছো। ইয়াতে চাওক সম্পূৰ্ণকৈ দিয়া আছে, যোগ্য আবেদনকাৰীৰ দ্বাৰা cm888.assam.gov.in পোৰ্টেলত অনলাইনত পঞ্জীয়ন আৰু ৱেবছাইটৰ পৰা সকলো প্ৰয়োজনীয় তথ্য সংগ্ৰহ ব্যৱস্থা। হয় বন্ধু-বান্ধৱীসকল, এখন পোৰ্টেলৰ পৰা আপুনি যেতিয়া আগতে ৰেজিষ্টাৰ কৰিছিলে তেতিয়া কিন্তু সবিশেষ তথ্য আপুনি ইয়াতে লাভ কৰিব পাৰিব। এতিয়া আপোনালোকৰ যিখন 2 নম্বৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, ইয়াতে চাওক দি আছে, দাখিলৰ পাছত আবেদনকাৰীলৈকে এখন চিষ্টেম জেনেৰেটেড দাখিল ৰচিদ প্ৰেৰণ কৰা হ'ব। হয় বন্ধু-বান্ধৱীসকল, যেতিয়া আপুনি আবেদনটো কমপ্লিট কৰিব, কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ওচৰত এখন ৰচিদ আহিব আৰু সেইখন ৰচিদটো আপোনাৰ ৰাখিব লাগিব। চাওক ইয়াতে পৰ্যায়ক্ৰমে জিলা পৰ্যায়ত পৰীক্ষা সমিতিৰ দ্বাৰা আৰু ৰাজ্যিক সমিতিৰ দ্বাৰা আবেদন পৰীক্ষণ কৰা হ'ব। তাৰপিছত দক্ষতা চিনাক্তকৰণ শিবিৰৰ জৰিয়তে হিতাধিকাৰী চিনাক্তকৰণ হ'ব। যেতিয়া আপোনালোকৰ ইয়াতে যিকেইটা ষ্টেপ দি আছে সম্পূৰ্ণখিনি ষ্টেপত কিন্তু আপোনাৰ ভেৰিফিকেশ্যন কৰা হ'ব। তাৰপিছত চাওক ইয়াতে নিৰ্বাচিত প্ৰাৰ্থীক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু উপযুক্ততা সাপেক্ষে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰেডিট আপোনালোকৰ যিখন উপযুক্ত সেইখন কিন্তু প্ৰথমতে আপোনালোকে সকলোখিনি ছাৰ্ভে কৰিব। আপুনি টকাটো পাবনে নাই সেইখন যোগ্যতাটো প্ৰথমতে কিন্তু ছাৰ্ভে কৰি উলিয়াই ল'ব। ক্ৰেডিট ফ্ৰেমৱৰ্ক অনুসৰি একাডেমিক ক্ৰেডিট প্ৰদান কৰা হ'ব। হয় বন্ধু-বান্ধৱীসকল, তাৰপিছত সকলোখিনি কৰি লোৱাৰ পিছত চৰকাৰে আপোনাক প্ৰদান কৰিব, আপুনি 2 লাখ টকাৰ যদি যোগ্য হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2 লাখকৈ টকা, আৰু যদি আপুনি 5 লাখ টকাৰ যোগ্য হয় তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে আপোনাক প্ৰদান কৰিব 5 লাখকৈ টকা। হয় বন্ধু-বান্ধৱীসকল, এতিয়া বলক আপুনি কেনেকৈ আবেদন কৰিব। আপুনি যদি এতিয়ালৈকে 2 নম্বৰ ষ্টেপটো আবেদন কৰা নাই অথবা আগতীয়াকৈ আপুনি ৰেজিষ্টাৰ কৰি ৰাখিছে, অতি শীঘ্ৰে আপুনি কেনেকৈ কৰিব, নিশ্চয় আপোনালোকৰ সুবিধাৰ্থে নেক্সট আন এটা ভিডিঅ' লৈ আহিম। সেইখন ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ চাব হ'ব কেনেকৈ আবেদন কৰিব লাগে। চ' বন্ধু-বান্ধৱীসকল, সেইখন ভিডিঅ'টো পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।